নিৰ্মাণ কৰিবলৈ গৈছে যথেষ্ট দুৰ্ভাগ্যজনক, কি ক'ব? আমাৰ অবৰ সুৰক্ষা সমিতিৰ জাতীয় শ্বহীদ মনোজ দাসৰ যি স্মৃতিসৌধ, এই স্মৃতিসৌধটো বনাবৰ কাৰণে আমি বাৰে বাৰে অবৰ সুৰক্ষা সমিতি অসমে হীৰাশৰণীয়াক কৈ আছিলোঁ, অৰ্থাৎ নৱশৰণীয়া। কিন্তু তেওঁ এই গোটেই বিষয়টো আওকাণ কৰি এইটো লেহেম কৰি 10 বছৰ অতিক্ৰম কৰিলে। গতিকে তেওঁক আমি পূৰ্বতে গৰিহণা জনাইছোঁ আৰু ধিক্কাৰ জনাইছিলোঁ, কিন্তু আমাৰ লাজো লাগিছে, কাৰণ আমি সৃষ্টি কৰিলোঁ অবৰ সুৰক্ষা সমিতি আৰু যিজন নৱশৰণীয়াক সাংসদ হিচাপে প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভূমিকা লৈছিল এই মনোজ দাসে। কিন্তু সেই মনোজ দাসৰ সাধাৰণ কেইটামান টকাইদি মানে নিৰ্মিত হ'ব পাৰিলে হয় যে স্মৃতিসৌধ, এইটো নকৰিলে। আৰু তাৰ বিপৰীতে আমি যিসকলক এটা সময়ত অনুভৱ কৰি আছিলোঁ, উপলব্ধি কৰি আছিলোঁ যে এওঁলোকে আমাৰ বিপৰীতপন্থী, কিন্তু এই বিপৰীত পক্ষ হ'লেও আজি ৰাকেশ ব্ৰহ্মই যে এই শ্বহীদ স্তম্ভটো বনাই দিলে, তেওঁক আমি অবৰ সুৰক্ষা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। কিয়নো তেওঁক আমি অবৰ সুৰক্ষা সমিতিয়ে মনোজ দাসক শ্বহীদ ঘোষণা কৰিছিলোঁ আৰু তেওঁৰ শ্বহীদৰ প্ৰতি যিটো আমাৰ কৰ্তব্য আছিল, কৰণীয় আছিল, আমি কৰিব পৰা নাছিলোঁ বিভিন্ন কাৰণত। গতিকে আমাৰ হৈ যে ৰাকেশ ব্ৰহ্মই কৰিলে, তাৰ কাৰণে আমি তেওঁক ধন্যবাদ জনাইছোঁ। আৰু এই যে নৱশৰণীয়াই যে কৰিমকৈ অকল এইটোৱে নহয়, এইটো আপোনালোকে ভাবিব নালাগে যে অকল এই আমাৰ অবৰ শ্বহীদ মনোজ দাসৰ স্মৃতিস্তম্ভ বনোৱা নাই, বাকী সকলো কৰিছে, এনেকুৱা নহয়। তেওঁ আমাৰ বিভিন্ন দাবী, বিশেষকৈ ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, বিভিন্ন অধিকাৰ, গতিকে তেওঁ কোনোদিন এই ধৰণৰ কথাটো নকৰি আমাৰ এচামক তেওঁ তাৰ বিপৰীতে তেওঁ অবৰ সুৰক্ষা সমিতিৰ ধ্বংসৰ কাৰণে জোন দাসকে আৰম্ভ কৰি বিভিন্নজনক আমাৰ পৰা ফালৰি কাটি লৈ যায় অবৰ সুৰক্ষা সমিতিক ধ্বংসৰ কাৰণে তেওঁ মানে বিভিন্ন কূটকৌশল কৰিলে। আৰু শেহতীয়াভাৱে তেওঁ যে BPFৰ লগ লাগিছে, এইটো অত্যন্ত গৰিহণাৰ যোগ্য, ধিক্কাৰ জনাইছোঁ। কিয়নো যিজন নৱশৰণীয়াক ভোট দিয়াৰ কাৰণে লাগাৰ কাৰণে যে আমাৰ মনোজ দাসক হত্যা কৰিছিল, কোনে কৰিছিল? সেই সময়ত BPFৰ নেতাই, আৰু সেই BPFকে আজি আমাৰ নৱশৰণীয়াৰ GSP দলে তেওঁ বুকু ফুলাই কয় 20টা 22টা তেওঁ মানে জয় কৰাব। এইটো অতিকৈ লজ্জাৰ বিষয়। তেওঁ ক'ব লাগিছিল আমি 20খন 22খন চিট জয় হ'ম, কিন্তু তেওঁ সেই কোৱাৰ দমটো নাই, কাৰণ তেওঁ 10 বছৰে সাংসদ হৈ যিবিলাক কৰিলে কেৱল জাতিটোক অবৰ জনগোষ্ঠীক ধ্বংসৰ কাৰণে কৰিলে। গতিকে মই সম্পূৰ্ণভাৱে তেওঁক ধিক্কাৰ জনাৰ উপৰিও অবৰ ৰাইজক এটাই আহ্বান জনাম যে আগন্তুক দিনবিলাকত এই GSP, এই হীৰাশৰণীয়া বা আমাৰ যে ঘনশ্যাম দাস, এনেধৰণৰ অপশক্তিবিলাকক আমাৰ মাজৰ পৰা নাইকিয়া কৰি ঐক্যবদ্ধ হৈ অবৰ সুৰক্ষা সমিতিৰ সংগ্ৰামখন পুনৰ অগ্ৰসৰ কৰি লৈ যাবলৈ মই সকলোকে আহ্বান জনাম। যিটো বড়ো অবৰ যিটো ৰাজনীতি, এই ৰাজনীতিটোতো হীৰাশৰণীয়াই ইয়াতে কৰিছিল। আচলতে ৰাজনীতিটো হীৰাশৰণীয়া কৰা নাছিল, এইটো কৰিলে ভুল হ'ব। প্ৰথম পৰ্যায়ত অবৰ সুৰক্ষা সমিতিয়ে এজন সাংসদ লাগে, কিয়নো যে ৰাজনৈতিক অধিকাৰ আমি কিছু টানি আজুৰি লওঁ, কিন্তু সেই সুবিধাটো পৰৱৰ্তী সময়ত হীৰাশৰণীয়াই অবৰ কৰি পেলাই তেওঁ বড়ো জনগোষ্ঠীটোক আমাৰ শত্ৰু জ্ঞান কৰি বিভিন্নজনক আমাৰ মাজৰ পৰা ফালৰি কাটি লৈ গ'ল। গতিকে হীৰাশৰণীয়াই অবৰ ৰাজনীতিটো আৰম্ভণিতে কৰা নাছিল, কিন্তু পিছৰ পৰ্যায়ত তেওঁ কাৰোবাৰ পৰাই অবৰ ধ্বংস কৰাৰ কাৰণে তেওঁ এটা ঠিকাহে ল'লে। গতিকে তেওঁ এইটো ধ্বংস কৰাৰ কাৰণে এই ষড়যন্ত্ৰত লিপ্ত হয় দিয়া হ'ব। এইকাৰণে দিয়া হ'ব যে চাওক, যোৱা 5 বছৰত আমাৰ BJP চৰকাৰে গাঁও কৰ্তন হওক, আমাৰ ভূমিৰ অধিকাৰ, আমাৰ ৰাজনৈতিক অধিকাৰ বা BTR চুক্তিত উল্লেখ থকা যে গাঁও কৰ্তন আৰু গাঁও অন্তৰ্ভুক্তি, এইবিলাক তেওঁলোকে গাঁও কৰ্তন নকৰি গাঁও অন্তৰ্ভুক্তি সিদ্ধান্ত ল'লে। গতিকে BJPৰ যিবিলাক সমষ্টিত তেওঁলোকৰ কেণ্ডিডেট আছে, তাত আমি প্ৰাৰ্থী দিয়াৰ উপৰিও আৰু 15-16টা সমষ্টিত আমাৰ উভয়টা সমিতিয়ে, অৰ্থাৎ আমাৰ যে মাধৱ ৰাজবংশী আপোনালোকে যে কয় যে আন এটা গোট আছে, আজি আমাৰ লগত তেওঁ আছে। গতিকে আমি উভয় সংগঠনে লগ লাগি উভয়ে আমি তেনেধৰণে 15-16টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি। আপোনালোকে অবৰ বুলি বুকু ফুলাই ফুৰিছিল, কিন্তু আজি শ্বহীদক আপোনালোকে মূল্য দিব নোৱাৰিলে, ৰাকেশ ব্ৰহ্মই দিব লগা হ'ল। দুৰ্ভাগ্যজনক। নাই, দুৰ্ভাগ্যজনক হীৰাশৰণীয়াৰ কাৰণে দুৰ্ভাগ্যজনক, আমাৰ কাৰণে নহয়। কিয়নো ৰাকেশ ব্ৰহ্মই আমি শত্ৰু জ্ঞান কৰা নাই। ৰাকেশ ব্ৰহ্ম এটা ৰাজনৈতিক দলৰ ব্যক্তি হয় যদিও অসমীয়া সমাজ ব্যৱস্থাৰ তেওঁ এটা অংগ, গতিকে তেওঁ এটা আমাৰ প্ৰতিনিধি।
এই অঞ্চলৰ মুছলপুৰ অঞ্চলৰ তেওঁ প্ৰতিনিধি মনোজ দাস মুছলপুৰৰ এজন যুৱক আছিল গতিকে তেওঁ এজন জনপ্ৰতিনিধি হৈ তেওঁৰ এইটো দায়িত্ব কৰ্তব্য তেওঁক আমি বাবা দিছোঁ ধন্যবাদ দিছোঁ শুভেচ্ছা জনাইছোঁ কিন্তু আমি ব্যৰ্থ হোৱাৰ লগে লগে তেওঁ কৰাটো খুব ডাঙৰ ভুল হোৱা নাই লগতে অবৰ সুৰক্ষা সমিতিও ব্যৰ্থ হৈছে এইটো নাই অবৰ সুৰক্ষা সমিতি এটা ৰাজনৈতিক দল নহয় এইটো আমি অবৰ সুৰক্ষা সমিতি এটা সংগ্ৰামী সংগঠন এটা মনোজ দাস আমাৰ শ্বহীদ নহয় আমাৰ প্ৰায় 1200টা শ্বহীদ আছে আপোনালোকে যদি BTCৰ ইমূৰৰ পৰা সিমূৰলৈ লক্ষ্য কৰে প্ৰায় 1200জন আমাৰ শ্বহীদ হৈছে গতিকে যি সময়ত আপোনালোক অবৰ বড়ো বুলি কৈ আছিল সেই অবৰ সুৰক্ষা সমিতিৰ এজন নেতা আছিল মনোজ দাস নিশ্চয় কিন্তু বড়োই আজি বনাব লগা হৈছে ইয়াতকৈ লজ্জা লগাৰ কথা নিশ্চয় আমি স্বীকাৰ কৰিছোঁ আমি কৈছোঁ কিন্তু আমি এই ধৰণৰ কাম কাজ কৰাৰ কাৰণে মানুহ এজন সৃষ্টি কৰিছিলোঁ হীৰা হৰণীয়া মই আগতে কৈছোঁ যে আমি যিহেতু ৰাজনৈতিক দল নহয় এটা ৰাজনৈতিক ইয়াতে টকা পইচাৰ কথা আছে গতিকে ৰাজনৈতিক এটা শক্তি আমি বনাইছিলোঁ কাক নৱশৰণীয়া আৰু ঘনশ্যাম দাস গতিকে তেওঁলোকে এই ধৰণৰ কথাটো গুৰুত্ব নিদি কেৱল অবৰ সুৰক্ষা সমিতিক ধ্বংসৰ কাৰণে লাগিলে গতিকে আমি ব্যৰ্থ বুলি নকওঁ আমি কৰিব পৰা নাছিলোঁ কিন্তু যিটো কাম আচলতে কৰিব লাগিছিল আমি প্ৰেৰণ কৰা সাংসদগৰাকী গতিকে তেওঁক আমি ব্যৰ্থ বুলি ক'ব দীৰ্ঘদিন ধৰি দাবী কৰি আছিল আপোনালৈ গাঁও কৰ্তনক লৈ মানুহৰ মাজত সোমাই গৈছিল আপোনাৰ এখনো গাঁও কৰ্তন কৰিব গাঁও কৰ্তন কৰা নাই তাৰ কাৰণে হয় আমি সেইটো স্বীকাৰ কৰিছোঁ যে গাঁও কৰ্তন আৰু গাঁও অন্তৰ্ভুক্তিৰ বাবে এখন আয়োগ গঠন কৰিছে আপোনালোকে গম পায় এই আয়োগখন কিয় গঠন কৰি দিলে গতিকে আমি আজি অবৰসকল ঐক্যবদ্ধ হৈ থাকিব পৰা নাই কাৰণে চৰকাৰে আমাৰ কথাটো গুৰুত্ব দিয়া নাই কোনোবা কিন্তু ঐক্যবদ্ধ হৈ আছে যাৰ কাৰণে নেকি গাঁও অন্তৰ্ভুক্তি তেওঁ কৰিবৰ কাৰণে বাধ্য হৈছে চৰকাৰে গতিকে মই সেইকাৰণে কৈছোঁ অবৰসকল এতিয়াও ঐক্যবদ্ধ হওক আমি প্ৰায় 24 লক্ষৰ ৰাইজ যদি ঐক্যবদ্ধ হওঁ নিশ্চয় গাঁও কৰ্তন কৰাৰ কাৰণে বিজেপি চৰকাৰ বাধ্য হ'ব নৱকুমাৰ শৰণীয়াৰ কাৰণে নৱকুমাৰ শৰণীয়াক জয় কৰাৰ কাৰণে এই মুছলপুৰ অঞ্চলত এটা মুখ্য ভূমিকা লোৱা যিসকল ব্যক্তি আছিল তাৰ ভিতৰত অন্যতম আছিল মনোজ দাস গতিকে মনোজ দাসক সেইকাৰণে BPFৰ একাংশ নেতাকৰ্মীয়ে টাৰ্গেট কৰি লৈ তেওঁক তাত হত্যা কৰিলে সেইকাৰণে আমি কৈছোঁ এই ধৰণৰ ৰাজনৈতিক দল যি দলে মনোজ দাসক হত্যা কৰিছিল সেই দলৰ লগতে আকৌ হীৰা হৰণীয়া GSP আৰু হীৰা হৰণীয়াই মিত্ৰতা কৰাটো অতিকৈ দুৰ্ভাগ্যজনক লজ্জাজনক গতিকে তেওঁক আমি ধিক্কাৰ জনাইছোঁ মই অবৰ ৰাইজক অনুৰোধ জনাম যে এই ধৰণৰ কথাত চলাই কথাত নৱকুমাৰ শৰণীয়া বা GSP দলৰ লগত একাত্ম হৈ থাকিব নালাগে আপোনালোকৰ বহুত কেইজন নেতা বুলি ক'ব লাগিব দলীয় মানে ৰাজনৈতিক দলত যোগদান কৰিছে চাওক গণতান্ত্ৰিক ব্যৱস্থাটোত আমি এটা সংগ্ৰামী সংগঠন হৈ কাকো ধৰি ৰাখিব পৰা ব্যৱস্থাটো নাই নিশ্চয় আপুনি কৈছে যে আমাৰ অবৰো বহুত মানুহ কোনোবা ৰাজনৈতিক দলত গৈছে বিভিন্ন দলত গৈছে কাৰণ আমি এটা সংগ্ৰামী সত্তা আমাৰ হাতত ধন টকা পইচা নাই বৰ্তমান যিটো সময় বস্তুবাদী সময় এই সময়টোত যে আমি ক্ষুধা পেটে সংগ্ৰাম কৰি থাকিম এনেকুৱা নহয় বহুতৰ ঘৰ নচলে কাৰণে তেওঁলোক গৈছে কিন্তু তেওঁলোককো মই পুনৰবাৰ আহ্বান জনাম যে আমাৰ নতুন প্ৰজন্মৰ ভাষা সংস্কৃতি ৰাজনৈতিক অধিকাৰ ভূমিৰ অধিকাৰ এই অধিকাৰসমূহ পুনৰ উদ্ধাৰৰ কাৰণে অবৰ সুৰক্ষা সমিতিৰ যি সংগ্ৰাম তাৰ লগত একাত্ম হৈ থাকিব চাওক এইজন মাধৱ ৰাজবংশী আপোনালোকে দেখা পাই আছে বিভাজন হৈছিল জোনদাস চাওক যে সূৰ্যৰ মানে পোহৰ সূৰ্য অবিহনে যেনেকৈ জোনৰ পোহৰ নাই গতিকে অবৰ সুৰক্ষা সমিতিৰ জোনদাস কোন মই আপোনালোকক কৈছোঁ জোনদাসৰ সভাপতি কোন 2014 চনত যেতিয়া নেকি হীৰা হৰণীয়া জন্ম মানে সাংসদ হয় তেতিয়া নাট শামুক লগাৰ দৰে জোনদাস লাগি আহিছিল আৰু নৱশৰণীয়াই কৌশলগত কাৰণত তেওঁক অবৰৰ আমাৰ পৰা এটা বিভেদ কৰি লৈ আন এটা দল গঠন কৰি দিলে যিটো নেকি তেওঁ কৰা বেয়া কামক সমৰ্থন কৰা এটা অবৰ সুৰক্ষা সমিতি মানে সংগঠন লাগে গতিকে সেই BTC অবৰৰ নাম দি হীৰা হৰণীয়াই তেওঁক ফালৰি কাটি লৈ গ'ল এতিয়া সেই জোনদাস হীৰাৰ লগতো নাই সেই জোনদাসৰ সভাপতি নাই সেই জোনদাসৰ কাৰ্যকৰী সভাপতি নাই তেওঁ কেৱল নিৰ্বাচনৰ সময়ত আহি এটা উখল মাখল পৰিৱেশ সৃষ্টি কৰি আমাৰ ভাঙনটো কৰিব বিচাৰে গতিকে এই গোটেই কৌশলখিনিৰ মূল মানুহটো হ'ল সাংসদ নৱকুমাৰ শৰণীয়া আমাৰ চাওক আমি ৰাজনৈতিক দল নহয় আমি বাৰে বাৰে কৈছোঁ আমি কাৰোবাক দুশ্মনী কৰাৰ কাৰণে ৰাজনীতি কৰা নাই আমি কৈছোঁ কি এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ যেনেকৈ প্ৰথম অৱস্থাত 2016 চনত চাগে 8টা চিট জয় কৰিছিলোঁ তেতিয়া এটা মেছেজ গৈছিল যে আমি অবৰসকল যে ইয়াত আছোঁ এইটো এটা মেছেজ যেনেকৈ 2014 চনত নৱকুমাৰ শৰণীয়া দিল্লীলৈ যেতিয়া সাংসদ হৈ যায় তেতিয়াই দিল্লীয়ে গম পাইছিল যে ইয়াত অবৰ সংখ্যাগৰিষ্ঠতা লোক যথেষ্টখিনি আছে ঠিক একেদৰে
আমি যদি এইবাৰ কমেও 6টা-7টা MCL জয় কৰিব পাৰোঁ নিশ্চয় এটা মেছেজ যাব ইয়াত অবৰাইজ এতিয়াও সজাগ এতিয়াও তেওঁলোকৰ অধিকাৰৰ প্ৰতি সজাগ আৰু সচেতন গতিকে আমি ফাইটটো কাৰ লগত হ'ব নকওঁ নিশ্চিতভাৱে আমি 5, 6টা, 7টা সিট জয় হ'ব মানে ৰাজপাট দখল কৰা নৱহৰণে অথবা GSPৰ এবাৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব শূন্য অন্ধকাৰ আপোনালোকে চাব এই ইলেকশ্যনৰ পিছত জোন দাস বা যি আমাৰ নৱকুমাৰ শৰণীয়া এই BTCত আৰু দেখা নাপায় BTCত তেওঁলোকক ৰাজনৈতিক ক্ষেত্ৰত তেওঁলোক দেখা নাপায় কাৰণ তেওঁলোকে ইতিমধ্যে BTCৰ বাহিৰত মাটি ঘৰ বাৰী গোটেই কৰিছে তেওঁলোকে কেৱল ভোটৰ কাৰণে আহে গতিকে তেওঁলোকক এই নিৰ্বাচনটো শেষ নিৰ্বাচন বুলি ধৰি লওক তেওঁলোকে আৰু ৰাইজৰ মাজত অহাৰ কোনো পথ নাই ভাঙন হৈছে আমি স্বীকাৰ কৰিছোঁ কিন্তু সেই ভাঙনটো খন্তেকীয়া আছিল আপোনালোকে দেখিছে মাধৱ ৰাজবংশী এটা ফৈদৰ আছিল আৰু যোগেশ্বৰ কলিতাৰ এটা ফৈদ আছিল যেহেতুকে আমাৰ উভয়ৰে দুখন বেলেগ বেলেগ কমিটি আছিল এই দুইটা ফৈদ একত্ৰীকৰণ কৰোঁতে অলপমান সময় লাগিছে আমি দুইটা ফৈদৰ মানুহখিনি ঐক্যবদ্ধ অচিৰে হ'ম কিন্তু আগন্তুক যি নিৰ্বাচনত আমি যে কেইটামান চিট দিম বুলি কৈছোঁ এই চিট কেইটা মাধৱ ৰাজবংশী আৰু মই যোগেশ্বৰ কলিতাই নিশ্চয় আপোনালোকৰ লগত এক হৈ পেলাই আমি প্ৰাৰ্থী ঘোষণা কৰিম নিশ্চয় ল'ব কাৰণ এতিয়াও আমাৰ কি চাই ল'ব আমাৰ সমস্যা সমাধান হোৱা বুলি আপুনি ভাবে নেকি আমাৰ সমস্যা হৈ আছে যেতিয়ালৈ সমস্যা থাকিব যোগেশ্বৰ কলিতা মাধৱ ৰাজবংশী নাথাকিলেও কোনোবা XYZ অবৰো সুৰক্ষা কমিটিৰ দায়িত্ব ল'ব যেতিয়ালৈ সমস্যা থাকিব তেতিয়ালৈ অবৰোসকল আজি কিছু বিভাজন হৈছে যদিও ঐক্যবদ্ধ হ'বৰ কাৰণে বাধ্য এই উদাহৰণটো আজি এই যে মনোজ দাসৰ যিটো স্মৃতি সৌধ বনালে ৰাকেশ বৰ্মাই এইটো কিহৰ কাৰণে হ'ল এই অঞ্চলৰ ৰাইজে ঐক্যবদ্ধ হৈ তেওঁৰ ওচৰত ডিমাণ্ড দিছে যদি ঐক্যবদ্ধ নহ'লহেঁতেন এইটো ৰাকেশ বৰ্মাই নিদিলেহেঁতেন গতিকে ঐক্যবদ্ধ সংগ্ৰাম এইকাৰণে আমাৰ দৰকাৰ আছে আমাৰ সমস্যা আছে গতিকে সমস্যা যেতিয়ালৈ থাকিব তেতিয়া অবৰসকল ঐক্যবদ্ধ আমাৰ গাঁও কৰ্তন আমাৰ ভূমিৰ অধিকাৰ আমাৰ ৰাজনৈতিক অধিকাৰ এই যে BTCৰ আৰু সংখ্যা বাঢ়িব চিটৰ আসন চিট বঢ়াব এইবিলাক আমি দাবী কৰিছোঁ যিবিলাক মানে জনগাঁথনিৰ ভিত্তিত আসনসমূহ সংৰক্ষণ কৰক বিজেপিৰ সৈতে আপোনালোকৰ গোপন বুজাবুজি আছে নেকি বিজেপিটো আমাৰ প্ৰধান শত্ৰু বিজেপি আমাৰ প্ৰধান শত্ৰু আপোনালোকে স্পষ্ট ভাষাত কৈছোঁ কাৰণ যি বিজেপিয়ে গাঁও কৰ্তন কৰিম বুলি কৈ তেওঁলোকে আয়োগ গঠন কৰি দিলে যি বিজেপিয়ে এই অঞ্চলৰ আমাৰ দাবী দুবাহিনী হাইজেক কৰি ইয়াতে তেওঁলোকে আজি BTC দখল কৰাৰ কথা হৈছে গতিকে আমি BTCবাসী ৰাইজক অনুৰোধ কৰিম BTCৰ যিটো আগ্ৰাসন BTCৰ তেওঁলোক স্থায়িত্ব নাই গতিকে তেওঁলোকক কোনো কাৰণত আঁকোৱালি নলয় আৰু আমাৰ লগত তেওঁলোকৰ কোনো ধৰণৰ গোপন বুজাবুজি বা খোলাখুলি বুজাবুজিও নাই কি কয় তেওঁলোকৰ মাজতে যুদ্ধ হ'ব আৰু তেওঁলোকে কোনোবা এটা চৰকাৰ গঠন কৰক আমাৰ শুভেচ্ছা থাকিব আৰু BTCত শান্তি প্ৰক্ৰিয়া কোনে আনিছে শান্তি প্ৰক্ৰিয়া বুলি ক'বলৈ চাওক যিটো সময়ত হাগ্ৰামাৰ দিনত ইয়াত গণতান্ত্ৰিক ব্যৱস্থাটোই নাছিল যাৰ কাৰণে নেকি নৱকুমাৰ শৰণীয়াক ভোটত লগাৰ কাৰণে মনোজ দাসে হত্যাৰ বলি হ'ব লগা হ'ল কিন্তু যেতিয়া হাগ্ৰামা মহিলাৰ যিটো চৰকাৰ পৰিষদ এইটো যেতিয়া ভংগ হ'ল প্ৰমোদ বড়ো আহিল তেতিয়াতো এতিয়া হত্যা হিংসা হোৱা নাই হয় আমাৰ দাবী দুবা সম্পূৰ্ণ মানে সফল হোৱা নাই কাৰ্যকৰী হোৱা নাই কিন্তু আজি আমি ইয়াতে মুক্তভাৱে কথা ক'ব পাৰিছোঁ আজি প্ৰমোদ বড়োৰ নেতৃত্বত পাৰিষদজনে ইয়াতে এটা আমাৰ স্মৃতি সৌধ বনাইছে গতিকে সেইফালৰ পৰা আমি ক'ব বিচাৰিছোঁ যে প্ৰমোদ বড়োৰ নেতৃত্বত কিছু শান্তি প্ৰতিষ্ঠা